আপুনি জানে নেকি যে কোনটো আহাৰ বেছি পৰিমাণে খালে মানুহ ক'লা হয়? নিয়মিত গাজৰ খালে শৰীৰৰ কোনটো অংগ সুস্থ হৈ থাকে? ভাৰতৰ সৰ্ববৃহৎ চিৰিয়াখানাখন ক'ত অৱস্থিত? আৰু কোনটো ফল খালে মানুহৰ চিন্তা কমি যায়? এনেকুৱা নজনা প্ৰশ্নৰ উত্তৰবোৰ জানিবৰ বাবে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত দেখিবলৈ অনুৰোধ জনালোঁ। আৰু আপুনি যদি মোৰ এই চেনেলত নতুন হয় তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহ'লে আপোনাক অসংখ্য ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, কোনটো ফল খালে তেজ বৃদ্ধি হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ডালিম, অপশ্যন খ কঁঠাল, অপশ্যন গ আম, অপশ্যন খ লিচু। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক ডালিম। ডালিমত আইৰণ আৰু এণ্টি অক্সিডেণ্ট থাকে, যিয়ে শৰীৰত হিমোগ্লোবিন বৃদ্ধি কৰাত সহায় কৰে আৰু তেজ বৃদ্ধি হ'বলৈ সহায় কৰে। কোনখন দেশত সেউজীয়া সূৰ্য দেখা পোৱা যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক চীনত, অপশ্যন খ আইচলেণ্ডত, অপশ্যন গ নৰৱেত, অপশ্যন খ জাপানত। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক নৰৱেত। কোনটো আহাৰ বেছি পৰিমাণে খালে মানুহ ক'লা হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ৰুটি, অপশ্যন খ চাহ, অপশ্যন গ কফি, অপশ্যন ঘ ভাত। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ চাহ। কি খালে মানুহ অধিক বুদ্ধিমান হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক আখৰোট, অপশ্যন খ খেজুৰ, অপশ্যন গ লং, অপশ্যন ঘ কিচমিচ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক আখৰোট। আখৰোটত ওমেগা 3 ফেটি এচিড আৰু এণ্টি অক্সিডেণ্ট থাকে, যিয়ে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাত সহায় কৰে আৰু স্মৃতিশক্তি ভাল ৰাখিবলৈ সহায় কৰিব পাৰে। নিয়মিত কোনটো শাক পাচলি খালে ডিপ্ৰেশ্যন নাইকিয়া হৈ যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক আলু, অপশ্যন ক ভেন্দি, অপশ্যন ক পালেং শাক, অপশ্যন ঘ ছজিনা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক পালেং শাক। পালেং শাকত ফলেট, ভিটামিন B9, আইৰণ আৰু মেগনেছিয়াম থাকে, যিয়ে মগজুৰ স্বাস্থ্য ভাল ৰাখে আৰু মানসিক চাপ বা ডিপ্ৰেশ্যন কমাবলৈ সহায় কৰে। পৃথিৱীৰ কোনখন দেশত সৰ্বাধিক খোৱা পানী আছে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক আমেৰিকা, অপশ্যন খ ভাৰত, অপশ্যন গ চীন, অপশ্যন খ ব্ৰাজিল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ ব্ৰাজিল। কোনটো ফল খালে মানুহৰ চিন্তা কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক আপেল, অপশ্যন খ আঙ্গুৰ, অপশ্যন ক ডালিম, অপশ্যন ঘ কল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ কল। কলত পটেছিয়াম আৰু ভিটামিন B6 থাকে, যিয়ে মগজুৰ কাৰ্য ভাল ৰাখে আৰু মানসিক চাপ বা চিন্তা কমাবলৈ সহায় কৰে। কোনটো পাচলি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক গাজৰ, অপশ্যন খ কোমোৰা, অপশ্যন ক লাও, অপশ্যন ঘ মূলা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ কোমোৰা। ৰাতিপুৱা খালী পেটত কোনটো ফল খালে মাৰাত্মক ক্ষতি হ'ব পাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক লিচু, অপশ্যন খ আম, অপশ্যন ক মৌচুমী, অপশ্যন খ নগাটেঙা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক লিচু। ভাৰতৰ সৰ্ববৃহৎ চিৰিয়াখানাখন ক'ত অৱস্থিত? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক কলকাতা, অপশ্যন খ কানপুৰ, অপশ্যন ক নতুন দিল্লী, অপশ্যন খ কৰ্ণাটক। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক কলকাতা।
খালী পেটত কেঁচা হালধীয়া খালে শৰীৰৰ কোনটো অংগৰ ক্ষমতা বৃদ্ধি হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক মস্তিষ্ক, অপশ্যন খ কিডনীৰ, অপশ্যন ক পাকস্থলীৰ, অপশ্যন খ হাড়ৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক মস্তিষ্ক। কি খালে কঁকালৰ বিষ দ্ৰুত কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক আদা, অপশ্যন খ পিঁয়াজ, অপশ্যন ক হালধীয়া, অপশ্যন খ নহৰু। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক আদা। আদাত প্ৰাকৃতিক প্ৰবাহ কমোৱা উপাদান থাকে যিয়ে শৰীৰৰ বিষ আৰু প্ৰদাহ কমাবলৈ সহায় কৰে। সেয়েহে আদা খালে কঁকালৰ বিষ কিছু পৰিমাণে কমিবলৈ সহায় কৰিব পাৰে। বিশ্বৰ কোনখন দেশত ভেকুলীৰ বাবে হস্পিটেল আছে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক চীন, অপশ্যন খ জাপান, অপশ্যন ক অষ্ট্ৰেলিয়া, অপশ্যন খ ইংলেণ্ড। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক অষ্ট্ৰেলিয়া। বাকী ভাত খালে কোনটো ৰোগ নিৰাময় হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক কেঞ্চাৰ, অপশ্যন খ কৰ্কট ৰোগ, অপশ্যন ক চুগাৰ, অপশ্যন খ কোষ্ঠকাঠিন্য। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ কোষ্ঠকাঠিন্য। বাকী ভাত কিছু উপকাৰী বেক্টেৰিয়া আৰু ফাইবাৰ থাকে যিয়ে পাচন প্ৰক্ৰিয়া উন্নত কৰাত সহায় কৰে। সেয়েহে ইয়াক খালী পেটত খালে কোষ্ঠকাঠিন্য কমাবলৈ সহায় কৰিব পাৰে। বিশ্বৰ কোনখন দেশত আটাইতকৈ ডাঙৰ মাছৰ বজাৰ আছে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ভাৰত, অপশ্যন খ নৰৱে, অপশ্যন ক জাপান, অপশ্যন খ চীন। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক জাপান। কোনটো পাচলি খালেও উচ্চ ৰক্তচাপ কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক বিট, অপশ্যন খ পটল, অপশ্যন ক পিঁয়াজ, অপশ্যন খ নহৰু। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক বিট। বিশ্বৰ কোনখন দেশত হালধীয়া ৰঙৰ কাপোৰ পিন্ধা নিষিদ্ধ? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক আৰৱ, অপশ্যন খ মালয়েছিয়া, অপশ্যন খ নেপাল, অপশ্যন খ পাকিস্তান। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ মালয়েছিয়া। 2015 চনত মালয়েছিয়াত কিছুমান ৰাজনৈতিক আন্দোলনত হালধীয়া টি চাৰ্ট ব্যৱহাৰ কৰা হৈছিল। সেইকাৰণে চৰকাৰে ব্ৰেইজ আন্দোলনৰ সৈতে জড়িত হালধীয়া কাপোৰ বা সামগ্ৰী নিষিদ্ধ কৰিছিল, কাৰণ ইয়াক আন্দোলনৰ প্ৰতীক বুলি ধৰা হৈছিল। নিয়মিত গাজৰ খালে শৰীৰৰ কোনটো অংগ সুস্থ হৈ থাকে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক হাত, অপশ্যন খ দাঁত, অপশ্যন ক কাণ, অপশ্যন খ চকু। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ চকু। গাজৰত ভিটামিন এ বেছি পৰিমাণে থাকে যিয়ে চকুৰ দৃষ্টিশক্তি ভাল ৰাখিবলৈ আৰু চকুৰ স্বাস্থ্য সুস্থ ৰাখিবলৈ সহায় কৰে। কোনটো প্ৰাণীৰ গাখীৰ মানুহে হজম কৰিব নোৱাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক উট, অপশ্যন খ হাতী, অপশ্যন ক সিংহনী, অপশ্যন ক গাধ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক সিংহনী। সিংহনীৰ গাখীৰত অত্যন্ত বেছি প্ৰটিন আৰু চৰ্বি থাকে। এই গাখীৰ মানুহৰ পাচন তন্ত্ৰৰ বাবে উপযুক্ত নহয়, সেয়েহে মানুহে ইয়াক সহজে হজম কৰিব নোৱাৰে। কোনটো আহাৰ খালে শৰীৰৰ টিউমাৰ কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক বাদাম, অপশ্যন খ খেজুৰ, অপশ্যন ক ফুলকবি, অপশ্যন ক মছৰুম। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ মছৰুম। মছৰুমত বহু উপকাৰী পুষ্টি উপাদান আৰু এণ্টিঅক্সিডেণ্ট থাকে যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে, টিউমাৰ বেমাৰ নিৰাময় কৰে